50,000 টকা লৈ আহিলেই হ'ল পকেটত, বেলেগ একো কৰিব নালাগে। এখন 1 লাখ টকা মান ডাউন পেমেণ্ট দিলে মই ফাইনেন্স কৰাই দিম। এখনো 80 বা 1 লাখ টকা ভিতৰত। হয়, এখন 1 পৰা 1.5 লাখ টকা মান ডাউন পেমেণ্ট দিলে ফাইনেন্স মই কৰাই দিম। হেল্ল' গাইজ, মই সাজিদ। আজি আপোনালোকলৈ এটা ইউজ কাৰৰ ভিডিঅ' লৈ আহিছোঁ। কথাটো এনেকুৱা যে আমি কেতিয়াবা এখন গাড়ী কিনিবলগীয়া হয়। আমি যেতিয়া গাড়ীখন কিনিবলগীয়া হয়, আমাৰ মনলৈ এটাই আহে যে আমি নতুন গাড়ী এখন ল'ব লাগে। এতিয়া নতুন গাড়ীখন ল'বলৈ যাওঁতে আমি মাহে মাহে EMI দি থাকিব লাগিব, বা আমি EMI দিবলৈ যাওঁতে ইণ্টাৰেষ্টৰ কথা আছে। এই গোটেই কথাখিনি আমাক কনফিউজ কৰে আৰু বাজেটটো বেছি হৈ যায় নতুন গাড়ীখন ল'বলৈ গ'লে। কিন্তু কথা হ'ল, নতুন গাড়ীখন যেতিয়া আমি ল'ব নোৱাৰোঁ, কিন্তু আমাৰ মাথাত এটা অপশ্যন আহে যে আমি এখন ইউজ কাৰে লৈ লওঁ। আমাৰ হাতত যদি 2 লাখ টকা আছে, আমাৰ হাতত ধৰক 3 লাখ টকা আছে, আমাৰ হাতত ধৰক 1 লাখ টকা আছে। এতিয়া আপোনাৰ হাতত অপশ্যন এটাই আছে ইউজ কাৰ। এতিয়া কথা হ'ল, ইউজ কাৰ ল'বলৈ যাওঁতে আপুনি বেষ্ট অফ দ্য বেষ্ট এটা ডিলাৰত যাব লাগিব, তেতিয়াহে আপুনি ধৰক ভাল এখন ইউজ কাৰ আপোনাৰ বাজেটত পাব। এতিয়া মোৰ লগত চাহিল দা আছে, চাহিল দাই নমস্কাৰ। তাৰ আগতে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এইটো হৈছে মুন মটৰ্ছ। মুন মটৰ্ছ বুলি ক'লে একেবাৰে এটা সুকীয়া এটা বৈশিষ্ট্য আছে। কথা হ'ল, মুন মটৰ্ছত আপোনালোকে আপোনালোকৰ বাজেটত এখন ইউজ কাৰ ল'ব পাৰিব। যদি আপুনি নতুন গাড়ী ল'ব পৰা নাই, আপুনি ছেম ডে আপুনি আহক ডিলাৰত, আহি আপোনালোকে গাড়ী চাওক আৰু ছেম ডে আপুনি গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব। কিয়নো মানে তেওঁলোকৰ গাড়ী একদম ৰেডি কণ্ডিশ্যনত থাকে। যদি আপুনি গাড়ীৰ বিষয়ে নাজানে, তেতিয়াহ'লে আপুনি এজন ভাল এক্সপাৰ্ট লৈ আহিব, আৰু সেই এক্সপাৰ্টজনে আপোনাক গাড়ীখন চাই চিতি দিলে বেছি ভাল হ'ব। দাদা, আপোনালোকৰ যিহেতু ইউজ কাৰ ডিলাৰ, তো ইউজ কাৰ ডিলাৰ বুলি কোৱাৰ লগে লগে যেনেকে নতুন গাড়ীত টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে, তো আপোনালোকৰ চাগে আছে। হয়, তো এনে ক্ষেত্ৰত আপুনি কি ক'ব? আমাৰ ইয়াত ধৰক আপোনাৰ ইউজ কাৰত মেক্সিমাম আপোনাৰ কাষ্টমাৰে আমি 3টা গ্যাৰাণ্টি ৱাৰেণ্টি প্ৰভাইড কৰোঁ, যে নন এক্সিডেণ্টেল, নন টেম্পাৰিং আৰু ইঞ্জিন খোলা নহয়। কাষ্টমাৰে গ্যাৰাণ্টি ৱাৰেণ্টি চব পাই যাব, বেনিফিট যিখিনি আছে পাই যাব, আৰু ডকুমেণ্ট চব আমাৰ ডিলাৰ ফালৰ পৰা কৰি দিয়া হয়। তো তাৰ উপৰিও যদি আপোনালোকৰ মেকানিক বা টেকনিচিয়ান চিনাকি আছে, তেখেতক লৈ আনি গাড়ীখন চেক কৰে, তাৰপিছত আমাৰ পাৰ্চেছ কৰক। মেকানিক যদি লৈ অহাৰ পিছত আপুনি গাড়ীখন টেষ্ট ড্ৰাইভ কৰক, চাওক, তাৰপিছতো আপুনি গাড়ীখন ল'ব পাৰিব। এতিয়া কথা হ'ল, আমাৰ সন্মুখত বিভিন্ন ধৰণৰ গাড়ী আছে। এই স্কৰপিঅ' আছে, তাৰপিছতে আপুনি ধৰক ফ্ৰংক্স পাই যাব, ব্ৰিজা পাই যাব, হেক্সা পাই যাব, বা আপুনি টাটা যদি হেৰিয়া ল'ম বুলি ভাবিছে, হেৰিয়াও ল'ব পাৰিব। এতিয়া কথাটো হ'ল যে আমি হেৰিয়া ল'ম বা আমি স্কৰপিঅ' S11 ল'ম বা ফ্ৰংক্স ল'ম, যিহেতু এইবিলাক গাড়ী নতুনকৈ মাৰ্কেটত ওলাইছিলহে, তাৰপিছতে ধৰক ইউজ মাৰ্কেটত আহি গ'ল। এনেধৰণৰ গাড়ী এখন ল'বলৈ যাওঁতে আপুনি কিমান টকা ডাউন পে'মেণ্ট দিব লাগিব, সেইটো চবতকৈ ডাঙৰ কথা। কিয়নো নতুন গাড়ী এখন যেতিয়া আপুনি ল'বলৈ যাব, তেতিয়া আপুনি সেই EMI কৰিয়ে ল'ব লাগিব, বুজি পাইছেনে? তো ঠিক তেনেদৰে ইউজতো আপোনালোকে EMI কৰি গাড়ী ল'ব পাৰিব। এতিয়া কথা হ'ল, বহুতে এতিয়া ক'ব যে আমি EMI কৰি নলওঁ, আমি কেছ টকাত ল'ম। হয়, কেছ টকাতো আপুনি ল'ব পাৰিব। যদি আপোনাৰ বাজেটত যদি পৰি যায়, আপুনি কেছ টকাত লওক। আদাৰৱাইজ আপোনাৰ ধৰক কেছত আপুনি ল'বলৈ সুবিধা নাই, তো আপুনি EMI কৰি ল'ব পাৰিব। দাদা, আমি ফ্ৰংক্সলৈ আহোঁ। এখন কিমান টকা ডাউন পে'মেণ্ট দিব লাগিব? এখন আপোনাৰ 2023 মডেল হয়, গাড়ীখন ফাৰ্ষ্ট অনাৰ হয়, মাত্ৰ চলিছে 29,000 কিলোমিটাৰ, 29,000 কিলোমিটাৰ স্পেয়াৰ ইউজ হোৱা নাই। এখন যদি আপোনালোকে ফাইনেন্সত লয়, মাত্ৰ 1.5 পৰা 2 লাখ টকা মান ডাউন পে'মেণ্ট দিলে বাকীখিনি ফাইনেন্স মই কৰাই দিম। ফাইনেন্স কৰাই দিব। এতিয়া কথা হ'ল, যে ফাইনেন্সৰ বিষয়ে যিহেতু দাদাই ক'লে, গতিকে ঠিক তেনেদৰে এইখন গাড়ী বেছি দিন হোৱাই নাই, গতিকে এখন গাড়ী আপুনি EMI কৰিলেও আপোনাৰ অসুবিধা নাই। আমাৰ সন্মুখত এখন আপোনাৰ টাটা হেৰি আছে, এইখন কিমান টকা EMI? এইখনত আপোনাৰ 2 লাখ মান ডাউন পে'মেণ্ট দিলে এখন ফাইনেন্স হৈ যাব। মাত্ৰ 2 লাখ টকা? হয়, ডিপেণ্ড কৰে কাষ্টমাৰ চিভিল প্ৰফাইলো। এনেকুৱা আছে 2.5 লাখ 3 লাখো আহিব পাৰে। আমি লোনৰ এপ্ৰুভেলটো পঠাই দিওঁ, বাকীখিনি ফাইনেন্সৰ তেখেতৰ প্ৰফাইলো চালি আজৰি, তেখেতৰ কিমান টকা লোন এপ্ৰুভেল আহিব নাই, সেইটো ডিপেণ্ড কৰে তেখেতৰ প্ৰফাইলৰ ওপৰত। অ'কে, এইবিলাক গাড়ী কিমান মান চলিছে? এইটো আপোনাৰ 60 আশে-পাশে আছে, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, চব গেৰাণ্টি ৱাৰেণ্টি পাই যাব। আৰু মই আগতে কৈছোঁ যে আপোনালোকে যদি আমাৰ ইয়াতো ধৰক অলমষ্ট গোটেইখিনি আমি আমাৰ ফালৰ ভেৰিফাই কৰি ৰাখোঁ। তাৰ উপৰি যদি আপোনালোকৰ মনত কিবা ডাউট থাকে, আপুনি মেকানিক লৈ আনক, টেকনিচিয়ান লৈ আনক, আপোনালোকৰ থ্ৰ' ফালৰ পৰা আকৌ এবাৰ আপুনি চেক কৰি তাৰপিছত আমাৰ গাড়ীখন পাৰ্চেছ কৰক। তাৰপিছতো গেৰাণ্টি ৱাৰেণ্টি চব থাকিব, যে গাড়ীখন এক্সিডেণ্ট হোৱা নাই, গাড়ীখনৰ মিটাৰ কমোৱা হোৱা নাই, গাড়ীখনৰ ইঞ্জিন খোলা হোৱা নাই, আমাৰ ইয়াত জেনুইন ডিল কৰা হয়। তো আপোনালোকে মেকানিক লৈ আনিলেও আমি টেনশ্যন ল'ব লগা নাই। আপোনালোকে অথচ গাড়ীখন ভাল গাড়ীখন লওক, আমাৰো ভাল লাগিব, গাড়ীখন চলাই আমাৰ ফিডবেকটো আমি ভাল পাম। অ'কে, তো ঠিক আছে। এখন গাড়ীৰ কথা ক'লোঁ, আমাৰ তাত এতিয়া এখন আছে স্কৰপিঅ' S11। দাদা, এইখন কিলোমিটাৰটোক আৰু ডাউন পে'মেণ্টটো কওক। এইখন আপোনাৰ 2020 গাড়ী হয়, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, S11 টপ মডেলটো হয়। এইখন যদি আপোনালোকে ফাইনেন্সত ল'ম বুলি ভাবিছে, মাত্ৰ 2 পৰা 3 লাখ টকা মান ডাউন পে'মেণ্ট দিলে বাকীখিনি মই ফাইনেন্সো কৰাই দিম। কিন্তু আজিৰ ভিডিঅ'বিলাকত মেক্সিমাম ডাউন পে'মেণ্ট কৈ আছোঁ। যদি গাড়ীখন ভাল লাগিছে, কমপ্লিট ফটো ভিডিঅ' লাগে বা ফাইনেন্সৰ হিচাপটো লাগে, বা 2 লাখ টকা ডাউন পে'মেণ্ট দিলে বাকীখিনি ফাইনেন্স কিমান আহিব, মই হোৱাটছআপত যোগাই দিম। মোক এইটো নম্বৰতে, স্ক্ৰীণত আহি থকা নম্বৰতে হোৱাটছআপ আছে, আপোনালোকে মেছেজটো দিলে মই গোটেই ডিটেইলছটো আপোনাক প্ৰভাইড কৰি দিম। এখন কিমান দিব লাগিব ডাউন পে'মেণ্ট? এখন 2 লাখ টকা মান দিলে ওলাই যাব। বিটাৰা ব্ৰিজা। ব্ৰিজা। নেক্সট হেক্সা।
হেক্সা আপোনাৰ 1 পৰা 1.5 লাখ বা 2 লাখ মেক্সিমাম 2 লাখ টকা মান দিলে ওলাই যাব এখন হেক্সাখন হেক্সা আৰু এখন আপোনাৰ XUV 300 300 2019 ৰ মডেল হয় পেট্ৰল ভাৰ্চন গাড়ী হয় এখন আপোনাৰ ৰানিংটো হৈছে 70-80 মান চলিছে এখনো হেনুকা 2 লাখ টকাৰ ভিতৰতে ডাউন পেমেন্ট আহি যাব এটা কথা হল লো বাজেটত এখন অল্টো 800 আছে এখনত ধৰক ফাইনান্স হ'ব না নাই এখন ফাইনান্স হৈ যাব মই কাস্টমাৰ সিভিল প্ৰফাইল ভাল থাকিলে মই ফাইনান্স কৰাই দিম এখন 1 লাখ টকা মান ডাউন পেমেন্ট দিলে মই ফাইনান্স কৰাই দিম মাত্ৰ 1 লাখ টকা আপোনালোকে লৈ আহিলে হল হৈ যাব ওকে নেক্সট আৰু এখন আছে হেক্সা এখন আপোনাৰ টপ এণ্ড মডেল হয় 2018 ৰ লাষ্টৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ হয় 70,000 চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেনৰ গাড়ী XC ভেৰিয়েন্ট হয় এখন আপোনাৰ 2 লাখৰ পৰা 3 লাখ টকা মান ডাউন পেমেন্ট দিলে মই ফাইনান্স কৰাই দিম নেক্সট জেটছখন এবিলাক কম সেগমেন্টৰ গাড়ীবিলাক ধৰক আপোনাৰ 1 লাখ মানত ওলাই দিব পাৰিম নেক্সট ওয়েগনাৰখনত এখনো আপোনাৰ 80,000 পৰা 1 লাখ টকা ডাউন পেমেন্টত মই বাকিখিনি ফাইনান্স কৰাই দিম এখনো 80 বা 1 লাখ টকা ভিতৰত হয় যিকোনো গাড়ী পাৰ্টিকুলাৰ যদি আপোনাৰ গাড়ীখন পছন্দ হৈছে মোৰ স্ক্ৰিনত দিয়া নম্বৰত গাড়ীখনৰ স্ক্ৰিনশ্বট এটা দিলে হ'ল মই গোটেই প্ৰাইস ডিটেইলছ কিমান চলিছে ইঞ্জিনৰ ফটো কমপ্লিট মই ফটো ভিডিও শেয়াৰ কৰি দিম বলেৰোখন কিমান দিব লাগিব বলেৰোখন 1.5 লাখ মান দিলে ওলাই যাব 1.5 লাখ টকা ওয়েগনাৰখনত 1 লাখ মান দিলে ওলাই যাব ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 2019 ৰ VXI 4 সিলিন্ডাৰ 1 লাখ টকা নেক্সট ওয়েগনাৰখনত এটো 1 পৰা 1.5 লাখ মান ডিজাই এখন 22 ৰ হয় গাড়ীখন আপোনাৰ 1 পৰা 1.5 লাখ মান দিলে ওলাই যাব আৰু এখন ৰেনল্ট কিগাৰ এখন আপোনাৰ 1.5 পৰা 2 লাখ টকা ভিতৰতে ডাউন পেমেন্ট আহিব 1.5 পৰা 2 লাখ টকা হয় নেক্সট XUV 500 XUV 500 আপোনাৰ W9 অপচনেল হয় সানৰুফ থকা হয় এখন গাড়ী কন্ডিশন খুব ধুনিয়া হৈ আছে 2018 ৰ লাষ্টৰ গাড়ী হয় এখন আপোনাৰ 2 লাখ টকা মান ডাউন পেমেন্ট দিলে মই বাকিখিনি কাস্টমাৰক ফাইনান্স কৰাই দিম এখনো 2 লাখ টকা ডাউন পেমেন্ট আৰামছে আহি যাব ওকে আৰু আছে আমি গাড়ী দেখুৱাই আছো আপোনালোকক হিফাললৈ লৈ যাম তো মানে অসংখ্য গাড়ী আছে মানে আপুনি ডিলাৰত ভিজিট কৰাৰ পিছত যে এনেকুৱা নহয় যে আপুনি ইয়াৰ পৰা ওলাই যাব লাগিব এনেকুৱা নহয় যে আপোনাৰ গাড়ী পছন্দ হ'বই খুব ধুনীয়া কালাৰ এটা আছে ব্ৰেজা এখন কিমান দিব লাগিব ডাউন পেমেন্ট ব্ৰেজা আপোনাৰ 2016 ৰ গাড়ী হয় গাড়ীখন আমাৰ মাত্ৰ 49,000 চলিছে ZDI এখন 1 পৰা 1.5 লাখ টকা মান ডাউন পেমেন্ট দিলে ফাইনান্স মই কৰাই দিম ওকে নেক্সট আপোনাৰ ডাষ্টাৰখন আপোনাৰ আহি যাব এনেকুৱা 1 পৰা 1.5 ৰ ভিতৰত ফাইনান্স ডাউন পেমেন্ট আহি যাব এইখন কিমান দিব লাগিব এখন মই 50,000 ত কৰাই দিম ফাইনান্স যদি কাস্টমাৰ সিভিল প্ৰফাইল ভাল আছে 50,000 টকা দিলে মই বাকিখিনি ফাইনান্স কৰাই দিম এখন গাড়ী 50,000 টকা মানে ধৰক আপুনি 50,000 টকা লৈ আহিলেই হ'ল পকেটত বেলেগ একো কৰিব নালাগে নেক্সট ইকো ভ্যান এখন মানে আপোনাৰ 1 লাখৰ পৰা 1 লাখ 20 মান ডাউন পেমেন্ট দিলে মই বাকিখিনি ফাইনান্স কৰাই দিম গ্ৰেণ্ড আইটেমখন এখন 2000 এখন 16 ৰ গাড়ী হয় স্পৰ্টছ অপচনেল এখনো আপোনাৰ 1 লাখ মান ডাউন পেমেন্ট দিলে ফাইনান্স কৰাই দিম মই ওকে ব্ল্যাক কালাৰ এখন XUV ব্ল্যাক বিউটি এখন আছে 2020 ৰ গাড়ী হয় W8 অপচনেল সানৰুফ থকা 2020 চনৰ গাড়ী হয় একদম টপ মডেলটো এখন 2 লাখ মান দিলে ফাইনান্স কৰাই দিম মই ওকে এখন টেৰেনোখন কিমান দিব লাগিব নিসান টেৰেনোখন আপোনাৰ 1 পৰা 1.5 লাখৰ ভিতৰত আহিব 1 পৰা 1.5 লাখ হয় আৰু এখন ইকো স্পৰ্ট 2015 ৰ লাষ্টৰ গাড়ী হয় এখন আপোনাৰ 1 পৰা 1 লাখ 20 মান দিলে ডাউন পেমেন্ট হৈ যাব যিকোনো মই ডাউন পেমেন্টটো এটা থুলমূল হিচাপটো দিছো ডিপেন্ড কৰিব আপোনালোকৰ কাস্টমাৰ প্ৰফাইলৰ ওপৰত যদি সিভিল প্ৰফাইল ভাল আছে বেংক ষ্টেটমেন্ট ভাল আছে এনেকুৱা আছে ডাউন পেমেন্ট আৰু কমি যাব পাৰে গ্ৰেণ্ড 2021 ৰ গাড়ী হয় মাত্ৰ 11,000 কিলোমিটাৰ চলিছে গাড়ীখন অটোমেটিক ভাৰ্সন গাড়ী হয় এখন আপোনাৰ 1.5 লাখৰ পৰা 2 লাখ টকাৰ ভিতৰত ডাউন পেমেন্ট দিলে মই ফাইনান্স কৰাই দিম এতিয়া আহি গল টাটা পাঞ্চ যেহেতু এখন নতুনকে যদি এখন টাটা পাঞ্চ লবলৈ যদি যায় হয় সেই গাড়ীখন আৰু এই টাটা পাঞ্চখনৰ মাজত ডিফাৰেন্স কি আছে কন্ডিশন একা সেম পাব ওকে মোৰ নতুন কোম্পানী যিখিনি গ্যাৰান্টি ওয়াৰেন্টি থাকিব মোৰ ইয়াত সেম আছে নন এক্সিডেন্টাল নন টেম্পাৰিং গ্যাৰান্টি ওয়াৰেন্টি কাস্টমাৰ পাই আছে মেকানিক লৈ আপোনাৰ চেক কৰিলে কোনো প্ৰবলেম নাই তাৰ বাহিৰত আহিলে আপোনাৰ ডকুমেন্টেশন নতুন গাড়ীখনত এক্স শ্বৰুম আৰু অন ৰোডৰ মাজত ডিফাৰেন্স থাকে আমাৰ ইয়াত কোনো ডিফাৰেন্স নাথাকে যেটো গাড়ীৰ দাম ফাইনেল হ'ব তাৰ ভিতৰতে ইনস্যুৰেন্স পলিউশন ট্ৰান্সফাৰ সব কৰি দিয়া হ'ব তাৰ বাবদে কোনো এক্সট্ৰা চাৰ্জ দিব নালাগে গাড়ীখন আপোনালোকে যদি ফাইনান্সত লয় 1.5 পৰা 2 লাখ টকা মানৰ ভিতৰতে ডাউন পেমেন্ট দিলে বাকিখিনি মই ফাইনান্স কৰি দিম নেক্সট এখন গাড়ী এখন আপোনাৰ 1 লাখ মান ডাউন পেমেন্ট দিলে ফাইনান্স কৰি দিম 2013 ৰ ইকোস্পৰ্ট ডিজেল ভাৰ্সন গাড়ী হয় আৰু বহুতে এস্পেছো বিচাৰে হয় যেটো ইন্টেৰিয়ৰটো ভাল ইয়াৰ এস্প্ৰেছোখন আপোনাৰ চলাবলৈও ভাল মেইনটেনেন্স কম আৰু মাৰুতিৰ গাড়ী হয় আফটাৰ ৰিসেল ভ্যালু ভাল এখন আপোনাৰ আৰামছে 20-22 মাইলেজ পাই যাব এখন আপোনাৰ ডাউন পেমেন্ট আহি যাব 1 লাখ টকা মান ডাউন পেমেন্ট দিলে মই ফাইনান্সও কৰি দিম ওকে ইয়ন এখন আছে ইয়ন এখন ফাইনান্স নহব এখন কেছতে ল'ব লাগিব এখন কম বাজেটৰ গাড়ী হয় আপোনাৰ যদি গাড়ীখন ভাল লাগিছে 2012 বা 13 মডেল হ'ব স্ক্ৰিনত দিয়া নাম্বাৰ যোগাযোগ কৰিলে মই ডিটেইলছ প্ৰভাইড কৰি দিম এখন কি গাড়ী এখন Honda Jazz খন বুকিং হৈছে এখন অহা কাইলৈ ডেলিভাৰী আছে ওকে আৰু এখন আছে ৰেড কালাৰ এস্প্ৰেছো এখন 2022 ৰ ডিসেম্বৰ মান্থৰ গাড়ী হয় 1 মাহ কম 2023 ৰ ক'ব পাৰি গাড়ী কন্ডিশন খুব ধুনীয়া হৈ আছে ইঞ্জিন বডি কমপ্লিট সিল আছে এখন আপোনাৰ 1 লাখ বা 1.5 লাখৰ ভিতৰত ডাউন পেমেন্ট আহিব নেক্সট অল্টো কেটেন 2018 ৰ গাড়ী হয় গাড়ীখন আপোনাৰ চলিছে মাত্ৰ 15,000 কিলোমিটাৰ বহুত কাস্টমাৰে ভাবিব যে 18 গাড়ী 15,000 কেনেকৈ চলে আজিকালি বহুত মানুহৰ বহুত ধৰণৰ গাড়ী থাকে হয় আমি নরমালি ধৰক গাড়ী এখন লাগে যে গাড়ীখন ফ্যামিলি মেম্বাৰ হিচাপে ৰাখো কৰবাত বিয়া অকেশন বহুত কাস্টমাৰ ইউজ কৰে তো তেনেকুৱা ক্ষেত্ৰত গাড়ীখন কম চলিছে
কোম্পানী ফালৰ পৰা যিটো আপোনাৰ স্পেয়াৰ টায়াৰ আহে সেইখন আজিলৈকে নমুৱাই নাই গেৰাণ্টি ৱাৰেণ্টি চব মই দি আছো পাই যাব 1 লাখ মান ডাউন পেমেণ্ট দিয়ক ফাইনেন্স কৰাই দিম মই ওকে নিছান মেগনাইট মেগনাইট এখন আপোনাৰ 21ৰ গাড়ী হয় গাড়ীখন চলিছে মাত্ৰ 16000 কিলোমিটাৰ মাত্ৰ 16000 কমপ্লিট সিল আছে কমপ্লিট অৰিজিনেল আছে স্পেয়াৰ টায়াৰ ইউজ হোৱা নাই 1000 সিসি পেট্ৰল 3 সিলিন্ডাৰ হয় এখন আপোনাৰ 1 পৰা 1.5 লাখ ডাউন পেমেণ্ট ফাইনেন্স কৰি দিম ওকে এখন গ্ৰেনাইট 2019ৰ গাড়ী হয় গাড়ীখন 35000 চলিছে গাড়ীখন খুব ধুনীয়া হৈ আছে ওকে ইঞ্জিন বডি সিল থাকিব গ্যাৰান্টি ৱাৰেণ্টি সব থাকিব আমাৰ মুন মৰচৰ ফালৰ পৰা মই বুলি নহয় আমাৰ মুন মৰচৰ পৰা যিকোনো গাড়ীখন পাৰচেজ কৰে সব একদম গ্যাৰান্টি ৱাৰেণ্টি পাই যাব কন্ডিশন খুব ধুনীয়া পাব আমি জেনুইন ডিল কৰো এখন আপোনাৰ 1 লাখ মান ডাউন পেমেণ্ট দিলে ফাইনেন্স কৰাই দিম মই নেক্সট এখন ৰেনল্ট কুইড এখন মাত্ৰ 20000 কিলোমিটাৰ চলা 2019ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় স্পেয়াৰ এখনো ইউজ হোৱা নাই ওকে এখন আপোনাৰ 1 লাখ 20 মান দিলে ডাউন পেমেণ্ট মই ফাইনেন্স কৰাই দিম 1,20,000 হয় ওকে নেক্সট এখন মাহিন্দ্ৰা XUV 500 XUV 500 এখন 2013ৰ গাড়ী হয় W8 অপচনেল এখন আপোনাৰ 2 বছৰ মান কাৰণে ফাইনেন্স হৈ যাব 1 লাখ বা 1.5 লাখৰ ভিতৰত ডাউন পেমেণ্ট আহি যাব নেক্সট এখন ইণ্ডিগো এখন আপোনাৰ ফাইনেন্স নহব এখন কেছতে ল'ব লাগিব 2013ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় কন্ডিশন খুব ধুনীয়া হৈ আছে ওকে MG হেক্টৰ প্লাস হয় 2021ৰ গাড়ী হয় পেট্ৰল অটোমেটিক 1.5 টাৰ্বো ইঞ্জিন হয় গাড়ীখন চলিছে মাত্ৰ 24000 কিলোমিটাৰ স্পেয়াৰ টায়াৰ ইউজ হোৱা নাই একদম ফুললি শ্বৰুম কন্ডিশন এখন গাড়ী আপুনি যদি আজিৰ ডেটত আপুনি যদি MG শ্বৰুমৰ পৰা ওলাব যায় নিয়াৰ আবাউট 25ৰ পৰা 27 লাখ টকা মান দিব লাগিব নতুনত কিন্তু আমাৰ ইয়াত নতুন গাড়ী দি আছো সেকেন্ড হেণ্ডৰ প্ৰাইজত হয় এখন ডাউন পেমেণ্ট আপোনাৰ 3 পৰা 5 লাখ টকা মান ডাউন পেমেণ্ট কৰিলে বাকিখিনি মই ফাইনেন্স কৰি দিম আপোনালোকক সকলোখিনি মই গাড়ী দেখুৱাই দিছো আৰু ডাউন পেমেণ্ট কিমান লৈ আহিব লাগিব সেইটো কথাও দাদা আপোনালোকক কৈ দিছে গতিকে আপোনালোকৰ যদি বাজেটত মিলিছে যে আপোনাৰ হাতত ধৰক 1.5 লাখ 2 লাখ 2.5 লাখ 3 লাখ টকা আছে তেতিয়াহ'লে লৈ পেলাই আহি পেলাই আপোনালোকে গাড়ী চাব চোৱাৰ পিছত আপোনালোকে যিকোনো এখন গাড়ী সেম ডে আপোনালোকে ডেলিভাৰী ল'ব পাৰিব যদি নগাঁও ডিষ্ট্ৰিক্টৰ হয় বেলেগ ডিষ্ট্ৰিক্টৰ হ'লে 2-3 দিন লাগিব কিন্তু আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ হ'লে সেম ডে হৈ যায় গতিকে আপোনালোকে আহিব গাড়ী চাব তো ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট বক্সত কমেণ্ট কৰিব যদি ফেচবুকত চাই আছে ফ'ল' কৰক ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰক আৰু এনে ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকিবৰ কাৰণে লাইক এটা শ্বেয়াৰ এটা কৰি দিব